Some history question and answer. কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ বুলি কাক কোৱা হয়? আলপাইনসকল কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। কলিতাসকলৰ কিমানটা ভাগ আছে? 20টামান ভাগ আছে। এৰী চাদৰক অন্য কি নামেৰে জনা যায়? উত্তৰ: এৰী চাদৰক এণ্ডি নামেৰে জনা যায়। কলিতাসকলে নিমখৰ সলনি কি ব্যৱহাৰ কৰিছিল? উত্তৰ: কলখাৰ ব্যৱহাৰ কৰিছিল। কলিতাসকলৰ ৰজা বুলি কাক অভিহিত কৰা হয়? উত্তৰ: মণিৰাম দেৱান বা মণিৰাম দত্তবৰুৱা। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ: মণিৰাম দেৱানক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? টাই জাতি। আহোমসকলৰ আদি ভাষা কি আছিল? টাই ভাষা বা চিয়ান ভাষা। অসমৰ প্ৰথম সংবিধান প্ৰণেতা কোন আছিল? উত্তৰ: পণ্ডিত টেঙাই মোহন। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? উত্তৰ: মোমাই তামুলী। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? উত্তৰ: 1612 চনত। লাই লেচাই কোন আছিল? উত্তৰ: লাই লেচাই গদাপাণি আৰু জয়মতীৰ পুত্ৰ আছিল। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ: 1948 চনত। ভানুমতী উপন্যাসখনৰ ৰচক কোন? উত্তৰ: পদ্মনাথ গোহাঁই বৰুৱা। আহোমসকলৰ তিনিটা পণ্ডিত ফৈদৰ নাম কি? উত্তৰ: মোহন, দেওধাই আৰু বাইলুং। অসম ফুটবল সংস্থা কেতিয়া গঠন হৈছিল? উত্তৰ: 1946 চনত। কাৰ্বিসকলৰ মূল ফৈদ কেইটা আৰু কি কি? উত্তৰ: কাৰ্বিসকলৰ 5টা ফৈদ আৰু টিমুং, তেৰণ, তেৰাং, ইংহী আৰু ইংতী। ছজুন উৎসৱ কেতিয়া অনুষ্ঠিত হয়? ছজুন উৎসৱ 4, 5, 9 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। ধন্যবাদ।